Welcome students. So আজিৰ ভিডিওটোত আমি ক্লাস 7 ৰ ম্যাথছৰ এক্সাৰসাইজ 8.1 আমি ডিসকাশন কৰিম। তো ইয়াতে অনুপাতৰ ওপৰত প্ৰশ্নবিলাক দিয়া আছে, গতিকে এখিনি প্ৰশ্ন আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। নিশ্চয় ভিডিওটোত তোমালোকে বহুখিনি কথা শিকিব পাৰিবা। ওকে, সো লেটস স্টার্ট। এতিয়া কোৱেশ্চন নম্বৰ 1 লৈকে আহা। ইয়াতে কৈছে অনুপাতবোৰ উলিওৱা। তাৰ মানে প্ৰশ্নবিলাক কিহৰ ওপৰত দিয়া আছে? অনুপাতৰ ওপৰত দিয়া আছে। এতিয়া প্ৰথমতে আমি জানিব লাগিব অনুপাত মানেনো কি? সাধাৰণভাৱে ক'বলৈ যাওঁ অনুপাত মানে হৈছে তুলনা। তোমালোকে পাইছে তোমাৰ অধ্যায়টোৰ নামে হৈছে পৰিমাণৰ তুলনা, ঠিক আছে? ধৰি ললো দুজন মানুহ আছে, এ এজন বি এজন। দুজন মানুহ এ আৰু বি। এ মানুহজনৰ হাতত 5 টকা আছে, বি মানুহজনৰ হাতত 10 টকা আছে, ঠিক আছে? এতিয়া যদি মই কওঁ যে এ মানুহজনৰ হাতত 5 টকা থাকিলে বিৰ হাতত 10 টকা থাকে, এতিয়া তুমি যদি চোৱা এৰ হাতত যদি 1 টকা থাকে, বিৰ হাতত কেই টকা থাকিব? 2 টকা। তো এইটোকে কোৱা গতিকে এৰ হাতত যদি 1 টকা থাকে, বিৰ হাতত 2 টকা থাকিব, আৰু এইটোক কোৱা হয় 1:2। তো এনেকৈ আমি পৰিমাণৰ তুলনা কৰিম, ঠিক আছে? কুৱেশ্যন নম্বৰ 1 লৈকে আহা। 1ত লিখিছে অনুপাতবোৰ উলিওৱা। হা, ইয়াত দুটা অনুপাতবোৰ উলিওৱা। কাৰ কাৰ মাজত অনুপাত উলিয়াব লাগে? প্ৰথম আছে 5 কিলোমিটাৰ আৰু আছে 500 মিটাৰ। গতিকে ইহঁত দুটাৰ মাজত আমি অনুপাত উলিয়াব লাগে, মানে এই দুটা ৰাশিৰ মাজত আমি তুলনা কৰিব লাগে। তো মই লিখি লওঁ সলিউশ্যন বুলি। ওকে, সো মই তেনেকৈ লিখিম যেনেকৈ দিয়া আছে 5 কিলোমিটাৰ, আৰু এই আৰু শব্দটো মই উঠাই পেলাই ইয়াত অনুপাত চিনটো দিম। হৈছে? কাৰ কাৰ মাজত অনুপাত লাগে? 5 কিলোমিটাৰ আৰু 500 মিটাৰৰ মাজত অনুপাত লাগে, গতিকে মই আৰু উঠাই পেলাই অনুপাত চিন বহাই দিলোঁ। এতিয়া প্ৰথম কথা, অনুপাত মানে হৈছে তুলনা। হা, অনুপাত মানে কি? তুলনা হয়, আৰু অনুপাতত সদায় একে ৰাশিৰ মাজত হয়। হা, একে এককৰ মাজতে আমি তুলনা কৰোঁ। এতিয়া কিলোমিটাৰ আৰু মিটাৰৰ মাজত মই তুলনা কৰিব নোৱাৰোঁ, মই কি কৰিব পাৰোঁ? একে ৰাশিলৈ পৰিৱৰ্তন কৰিব লাগিব। তো 5 কিলোমিটাৰ মানে আমি জানো 5 পূৰণ 1000 মিটাৰ। চোৱা, এতিয়া এটা 5000 মিটাৰ হৈ গ'ল, এটা 500 মিটাৰ। এতিয়া এই যিটো মাজৰ চিন আছে চাবা, অনুপাত চিনটো যদি উঠাই দিয়া হয় ই কি হয়? হৰণ চিনলৈকে গুচি যায়, আৰু প্ৰথম ৰাশিটো সদায় কি হয়? লব হয়। দ্বিতীয় ৰাশিটো কি হৈ যায়? হৰলৈ পৰিৱৰ্তন হয়। চাবচোন, এই যে মই ক'লো তুলনা কৰিলে কি থাকে? একক নাথাকে বা একে একক হয়, গতিকে এই একক দুটা কাটি দিয়া হ'ব। হ'ল? এতিয়া চোৱা জিৰ'বিলাক চোৱা, দুটা জিৰ' কেঞ্চেল, দুটা জিৰ' কেঞ্চেল, 5ৰে কৰা, 5 1 গুণ 5, 5 10 গুণ 50। তো মই কিমান পালোঁ? 10/1, যাক আমি লিখিম 10:1। এইটো হৈছে আমাৰ নিৰ্ণয় অনুপাত। পালোঁ কি? 5 কিলোমিটাৰ আৰু 500 মিটাৰক যেতিয়া অনুপাত উলিয়াবৰ কাৰণে কি কৰিব লাগে? অনুপাত উলিয়াবৰ কাৰণে প্ৰথমতে আমি ডাইৰেক্ট মই লিখিছোঁ অনুপাত মানে আৰু দিয়া আছে দুটা ৰাশি। এটা ৰাশি 5 কিলোমিটাৰ, এটা ৰাশি 500 মিটাৰ, মাজত মই চিনটো বহাই দিলোঁ, ঠিক আছে? তাৰপিছত মই কৈছিলোঁ যে অনুপাত উলিয়াবৰ কাৰণে ৰাশি দুটা একক একে হ'ব লাগিব, বেলেগ বেলেগ এককৰ মাজত তুলনা নহয়, গতিকে একক কিলোমিটাৰ মিটাৰলৈ পৰিৱৰ্তন কৰিলোঁ। 5 পূৰণ 1000 5000 হৈ গ'ল। এতিয়া চোৱা, যদি মই অনুপাত চিনটো উঠাই দিওঁ ই কি হয়? হৰণ চিনলৈ যায়, মানে এটা ভগ্নাংশ ৰূপ ল'ব। প্ৰথম ৰাশিটো হ'ব লব, দ্বিতীয় ৰাশিটো হ'ব হৰ। একে একক হৈছে, মিটাৰ মিটাৰ কেঞ্চেল হৈ গ'ল। তাৰপিছত মই কেঞ্চেল কৰি দিলোঁ, কিমান পালোঁ? ওপৰত 10 পালোঁ, তলত 1 পালোঁ, তাৰমানে 10/1, ঠিক আছে? 10:1। 2 নম্বৰত আহা। চোৱা, আগৰ দৰে মই লিখিছোঁ কাৰ কাৰ মাজত অনুপাত লাগে? 6 সপ্তাহ আৰু 21 দিন। তো আৰৰ ঠাইত অনুপাতটো আহি গ'ল। তাৰপিছত কি কৈছিলোঁ? তাৰপিছত কৈছিলোঁ যে একে হ'ব লাগিব এককটো, গতিকে সপ্তাহটো কি কৰিম? দিনলৈকে লৈ যাম। অনুপাত চিনটো উঠাই দিয়া সি হৰণ চিনলৈ পৰিৱৰ্তন হ'ব। হ'ল? দিন কাটা গুচি গ'ল। হ'ল? এতিয়া যদি তুমি 3ৰে কাটি দিয়া, 3 7 গুণ 21, 3 14 গুণ 42 হ'ব। 7ৰে কাটি দিয়া, 7 1 গুণ 7, 7 2 গুণ 14। তো ওপৰত থাকিল 2, তলত থাকিল 1। আকৌ হৰণ চিনডাল উঠাই দিয়া, প্ৰথম ৰাশিটো এনেকুৱা হৈ যাব 2:1।
তো বুজি পাইছা তোমালোকে একদম সিম্পল কোৱেশ্চন আৰৰ জায়গাত অনুপাত চিন আহিব অনুপাত চিন উঠাই দিয়া প্ৰথম ৰাশিটো লব দ্বিতীয় ৰাশিটো হৰ হৈ যাব আৰু কি হ'ব লাগিব এই যেটো এককটো একে হ'ব লাগিব সপ্তাহক মই দিনলৈ লৈ গৈছো কিয় কাৰণ যেতিয়া আমি দুটা ৰাশিৰ মাজত তুলনা কৰো সদায় সংখ্যা হে থাকি যায় একক নাথাকে বুজি পাইছা ঠিক আছে 3 নম্বৰত দি আছে 30 দিন আৰু 210 ঘণ্টা তাৰ মানে 30 দিন আৰু 210 ঘণ্টাৰ মাজত অনুপাত উলিয়াব লাগে ঠিক আছে সো আগৰ দৰে মই কৰিম হল ইয়াতে সো এককটো দিন আছে ঘণ্টা আছে ঠিক আছে গটিকে দিনক মই ঘণ্টা লৈ নিম মই জানো যে এক দিনত 24 ঘণ্টা লিখিলো 30 দিনক 24 এৰে পূৰণ কৰিলো ঘণ্টালৈ পৰিৱৰ্তন হ'ব এফালে 210 ঘণ্টা এতিয়া সো দুটা ঘণ্টালৈ পৰিৱৰ্তন হৈ গল গটিকে মই ইয়াক এটা ভগ্নাংশলৈ লৈ যাও সো প্ৰথম ৰাশিটো হ'ব আমাৰ লব পিছৰ ফালে থকাটো হ'ব আমাৰ হৰ হৈ গল ঠিক আছে দেখিছা তোমালোকে ঘণ্টা ঘণ্টা এটা কি হ'ব ক্যান্সেল হৈ যাব হল এটা সো 0 0 ক্যান্সেল 3 ৰে কাটি দিয়া 3 7 গুণ 21 1 কাটি দিয়া 3 24 গুণ 72 তো ওপৰত থাকিল আমাৰ 24 তলত থাকিল 7 গটিকে 24 অনুপাত 7 বা আমি ইয়াক কম 24:7 আৰু এটোই হ'ব আমি আনসাৰত লিখিম নিৰ্ণয় অনুপাত এটো সো ইয়াত কি আছে 12 মিটাৰ আৰু জায়গাত অনুপাত বহাই দিলে 100 সেন্টিমিটাৰ তো একক দুটা বেলেগ বেলেগ আছে মিটাৰ আৰু সেন্টিমিটাৰ গটিকে মই মিটাৰক সেন্টিমিটাৰলৈ নিলো নিয়াৰ কাৰণে 100 ৰে পূৰণ কৰি দিলো এফালে হল 12 পূৰণ 100 এফালে থাকিল 100 সেন্টিমিটাৰ এতিয়া পূৰণ কৰা সো 1200 সেন্টিমিটাৰ অনুপাত 100 ভগ্নাংশলৈ পৰিৱৰ্তন কৰা 1200 ভগ্নাংশলৈ পৰিৱৰ্তন কৰা ওপৰত 1200 ৰাখিল দ্বিতীয়টো তলত আহিল 100 সেন্টিমিটাৰ এতিয়া সো একক দুটা একে আছে ক্যান্সেল হৈ গল ওপৰত দুটা শূন্য তলত দুটা শূন্য কাটা কাটি গল 12/1 বা ইয়াক আমি লিখিব পাৰো 12 অনুপাত 1 বা 12:1 আৰু এইটো হ'ব আমাৰ নিৰ্ণয় অনুপাত কাৰ মাজত 12 মিটাৰ আৰু 100 সেন্টিমিটাৰৰ মাজৰ অনুপাতটো কিমান 12:1 তাৰ মানে কি বুজি পোৱা যায় যে ই প্ৰথম ৰাশিটো যদি 12 হয় দ্বিতীয় ৰাশিটো 1 হ'ব হল হেতু তুলনা ইয়াৰ 12 গুণ হ'ব ইয়াৰ 1 থাকিলে ইয়াৰ 12 গুণ হ'ব তো হেতু আমাৰ অনুপাত সো 5 নম্বৰ কোৱেশ্চনটো আছে অনুপাত উলিয়াব লাগে কাৰ মাজত 7 বছৰ আৰু 18 মাহ হে আগৰ দৰে ইহত দুটাৰ মাজত আৰু আছে এনেকে লিখি দিলো অনুপাত আহি গল বছৰক মাহলৈ পৰিৱৰ্তন কৰা 7 পূৰণ 12 আমি জানো এক বছৰত 12 মাহ গটিকে 7 বছৰত 7 পূৰণ 12 7 12 গুণ হ'ব আমাৰ 84 মাহ এফালে আছে আমাৰ 18 মাহ ভগ্নাংশলৈ পৰিৱৰ্তন কৰা প্ৰথম ৰাশিটো হল ওপৰত লব দ্বিতীয় ৰাশিটো হল হৰ হৈ গল 84 আৰু 18 মাহ ক্যান্সেল কৰি দিয়া এটা 2 ৰে কাটা 2 9 গুণ 18 2 4 গুণ 2 2 গুণ 3 ৰে কাটা 3 3 গুণ 9 3 14 গুণ 42 তো ওপৰত থাকিল 14 তলত থাকিল 3 তো গটিকে আমাৰ নিৰ্ণয় অনুপাতটো হ'ব 14:3 নিশ্চয় বুজি পাইছা তোমালোকে